নমস্কাৰ সমাগী ৰাইজ কি খবৰ কৰে আগৰ সকলো ভালে আছে বাকি কি খবৰ আৰু বছৰ শেষ কব গলে হৈ গল এদিন আছে বাকি আইগো 31st দিনা ভিডিও শুট হৈ আছে আৰু ভাল বেয়া মাজত বছৰটো গল আৰু আজি কব গলে বছৰ লাষ্ট ভিডিও এই ভিডিওটো কব গলে মই বছৰ লাষ্ট কাই থৈ দিছিলো বিকজ এই বছৰ লাষ্ট ফোন এইটোৱে কব গলে 31st লাষ্ট এইটোৱে এটা ফোন আছিল যোনটো ফোনৰ বিষয়ে স্পেসিফিকেশনস কম ফোনটো কেনেকুৱা আৰু ডেফিনেটলি কোম্পানীটো গেমিংৰ কাৰণে বহুত ফেমাস হয় Asus ROG 9 definitely ROG so ROG phone 9 লাইছে ফোনটো বিষয়ে সকলো আছে উলালে কিতিয়া পায় কিন্তু ভিডিওটো মই দেৰিকৈ বনাই আছো বিকজ মই ফোনটো ৰাখিছিলো ইমান দিনৰ কাৰণে ঠিক আছে সকলো স্পেসিফিকেশনস কম লগত আপোনাৰ কেমান ৰেট কেনেকুৱা কি পাৰফৰম্যান্সটো কেনেকুৱা আৰু লগত ইয়াৰ ভ্যালু মানে হয় নহয় আৰু নিউ কি বস্তু ফিচাৰছ আহিছে ডেফিনেটলি কোনে কথা কম ভিডিওলৈকে চাই যাওক আৰু ডেফিনেটলি AI টেকনলজি আছে প্লাস গেমিং পারফরম্যান্স ইজ ভেরি গুড প্লাস আপোনাৰ AI নিজে কৈ দিব কেনেকৈ কি কৰিব লাগে গেমত এইখিনিও এটা এডভান্স এটা টেকনলজি ইয়াত দিয়া হৈছে সো এটা কথা সো আমি আৰম্ভ কৰো আপোনালোকে চাইছে টেক আছা মল অঞ্জন যদি গাইছ সব বল ভিডিওটো আৰম্ভ কৰো সো সমাগৰে ভিডিও আমি আৰম্ভ কৰো প্ৰথম ব্লক কমে ডিসপ্লে আপোনাৰ হল ইয়াৰ LPTO AMOLED ডিসপ্লে 1 বিলিয়ন কালাৰছৰ লগত আপোনাৰ 120 হাৰ্টছৰ এখন ডিসপ্লে যোনটো হিচাপত ক'বলে পাৰফেক্ট ডিসপ্লে হয় আৰু 1600 নিটছত আছে আৰু 185 হাৰ্টছৰ কিকি 120 হাৰ্টছৰ না 185 হাৰ্টছৰ হয় সো ডেফিনেটলি স্টাৰ্টিং টো ক'বলে স্ক্ৰিনৰ খানে একো প্ৰবলেম নাই বিকজ 120 হাৰ্টছৰ আমি গ্লাস থাকা এখন স্ক্রিন দেখিছো কিন্তু 185 ক'বলে জুটকে বেছি ভাল সো ডেফিনেটলি গেমিং ক্ষেত্ৰত আৰু মাল্টিটাস্কিং ক্ষেত্ৰত ভেৰি স্মুথনেস আৰু পাৰফেক্ট আছে 6.78 ইঞ্চৰ হয় দিগলটো আৰু ডেফিনেটলি স্ক্রিন সাইজ প্লাস আপোনাৰ পারফরম্যান্স টো ক'বলে ইউজৰ ক্ষেত্ৰত মাল্টিটাস্কিং ক্ষেত্ৰত মজা বাটাৰ চলিব পাৰফেক্ট চলিব সো নেক্সট আপোনাৰ কল OS Android 15 বেসড হয় লগত আপোনাৰ কোৰিয়াৰ অক্টা কোৰ প্ৰচেছৰ আছে Snapdragon 8 Elite প্ৰচেছৰ যোনটো ক'বলে আটাইতকৈ বৰ্তমান Android পাৱাৰফুল প্ৰচেছৰ হয় Snapdragon 8 Elite প্ৰচেছৰ আপোনাৰ গেম পাৰফৰম্যান্স টো ক'বলে বহুত ভাল হ'ব আৰু ROG মানে তো গেমিং মেইন ডেফিনেটলি ক্যামেৰা পিছত আহে ক্যামেৰা যিমানে হওক মানে গেমটোৱে ফসম প্ৰিফাৰ কৰে মানে সো ROG সো কেটোৱে গেমিং পারফরম্যান্স ইজ ভেরি গুড Next, আপনার কইলে ইন্টারনেট আপনার 12GB RAM 256GB storage 16GB RAM লট আপনার 1TB লকে নাপাব 512GB লকে এক্সপেন্ডেবল থাকিব 512GB লকে কিনাৰকে ৰেটৰ ওপৰত ডিপেন্ড কৰে আপুনি যিমান storage থকা কিনিব হিমানখিনি পে কৰিব লাগিব হেতু কথা নেক্সট আপোনাৰ NTFS support for external storage NTFS support হ'ব এক্সট্ৰা storageৰ কাৰণে এটা এক্সট্ৰা এটা সেটিং দিছে হেতু কাৰণে আপোনাৰ কাছে storage 512 যদি বেছি হৈ যায় আপোনাৰ storage কিনিব দৰকাৰ নাই NTFS আপোনাৰ হেল্প কৰিব এক্সট্ৰা storageৰ কাৰণে সো যোনটো উল্টা পুল্টা বস্তুখিনি এনে আছে এবলা অটোমেটিকলি AI উৰাই দিব সো এটো চিন্তা কৰিব দৰকাৰ নাই পারফেক্ট স্টোৰেজৰ কাৰণে এটা ভাল লাগিছে ROG নেক্সট আপোনাৰ ক্যামেৰা কি কম আৰু ক্যামেৰা হল আপোনাৰ তিনটা 50 13 আৰু 5 50 ফলৰ প্ৰাইমাৰী 13 টো আপোনাৰ আল্ট্ৰা ওয়াইড এংগল লেন্স আৰু 5 MP এটা মাইক্ৰো ডেপথ শটৰ কাৰণে ডিসিজনটো ক'ব গলে ঠিকঠাক পারফেক্ট আৰু এটা গেমিং ফোন পৰা আমি এক্সপেক্ট কিমান কৰো ফটো যেনো কিমান কৰো যেনেকৈ আৰু কি আৰু দেখিবলৈ ধুনিয়া হ'ল ফটোখন সো ইমানখিনি এক্সপেক্ট কৰিম সো হেতুৱে সেলফি কা 32 MP সেলফি কা পেনোৰামা HDR 1K 30 FPS অলে ভিডিও বনা পাৰিব সেলফি লাভাৰ্ছৰ কাৰণে ক'ব গলে ভাল আছে বিকজ কিয় ভাল আছে ডেফিনেটলি তেওঁলোকৰ আপোনাৰ সেলফি খিনি পারফেক্ট তুলিব পাৰিব আৰু প্লাস শেপ প্লাস কালাৰ কন্ট্ৰাষ্ট ইজ ভেৰি পারফেক্ট সেলফি ক্ষেত্ৰত ঠিক আছে এটো সেলফি বুলিয়ে নহয় বেক ক্যামেৰা ক'ব গলে পারফরম্যান্সটো বহুত মজা ইমান প্ৰবলেম একো ক'বলে নাই ঠিক আছে নেক্সট ফিংগাৰপ্ৰিন্ট সেন্সৰটো ডেফিনেটলি ইম্পৰ্টেন্ট লগত আপোনাৰ বেটাৰী 5800 mAh অফ বেটাৰী যোনটো ক'ব গলে ডেফিনেটলি 6000 হলে ভাল আছিল আসলে গেমিং ফোনত বেটাৰীটো বেছি হলে বেছি ভাল আৰু আমাৰ চাৰ্জাৰটো আপোনালোকৰ হল ইয়াৰ 65 ওয়াটৰ ওয়্যাৰ চাৰ্জাৰটো ক'ব গলে অলপ কমাই দিলে আগত 100 ওয়াটৰ আছিল এবাৰ কমাই দিছে ক'ব গলে এই বস্তু অলপ বেয়া লাগিল বিকজ ইমান ভাল ফোন বছৰত এবাৰ লঞ্চ হয় এনেকা কৰিলেতো বেয়া লাগে আৰু এটো কথা 10 ওয়াটৰ ৰিভাৰ্স চাৰ্জিং ঠিক আছে ফ্যান্টম ব্ল্যাক স্টৰ্ম হোৱাইট কালাৰ আছে যোনটো ক'ব গলে এটা কালাৰ হিচাপত মানে প্ৰবলেম নাই ঠিক আছে বাৰু হোৱাইট বেক সাইডৰ ডিজাইন বহুত থাকে না এক্সট্ৰা গ্ৰাফিক ডিজাইন থাকে আৰু গ্ৰাফিক ডিজাইন আমাৰ প্ৰভাইড কৰিছে ROG সো হিচাপত হ'ব বাৰু ঠিক আছে একো প্ৰবলেম ইমান নাই সো এইখিনি স্পেসিফিকেশনস কি মোৰ মতে ফোনটো ভাল কিন্তু বেটাৰী আৰু আপোনাৰ ৰেটটো কেনেকুৱা কি হেতু আপোনালোকক জনাই আছো ইয়াৰ প্ৰাইস কমিটা চাও ফাৰ্স্ট অফ অল গেম পারফরম্যান্স ভাল হ'ব ক্যামেৰা ঠিকঠাক লগত আপোনাৰ বেটাৰীও ক'ব গলে চলি যাব 6000 দিলে বেছি ভাল আছিল 200 বাৰু বাদ দিছো একো নাই আৰু লগত আপোনাৰ যোনটো ওয়্যাৰ চাৰ্জাৰ কো 65 ওয়াটৰ অলপ কমি গৈছে বিকজ গেমিং ফোনত গেম বেছি চলা হয় তো ডেফিনেটলি চাৰ্জটো তেনেকৈ খোৱা হয় যিমানে ভাল ফোন হওক সো হিচাপত অলপ হেৰি হ'ব লাগিছিল ৰেটটো আপোনাৰ হল 98000 যোনটো আপোনাৰ 12GB 256GB ষ্টৰেজ 98000 আৰু যোনটো আপোনাৰ 12GB 512GB ষ্টৰেজটো আপোনাৰ 1 লাখ ওপৰত যাব ঠিক আছে পুৰা 1 লাখ
1050 তেনেকৈ সামথিং হ'ব ঠিক আছে সো হিচাপত এইখিনি ডিফাৰেন্স এই ফোনটো বিকজ আপোনাৰ ষ্টৰেজটো আপুনি নিজে মন কৰিব ক'ব গ'লে 256 GB টো ক'ব গ'লে ভাল বাকি 512 GB টো নিকিনলেও চলি যাব একো প্ৰবলেম নাই ঠিক আছে সো ইমানখিনি আছিল ভিডিওটো আৰু বাকি নেক্সট যাতে কন্টিনিউ ভিডিও পোস্ট হৈ থাকিব নিউ ফোন আই থাকিব আৰু সকলোকে এডভান্স হ্যাপি নিউ ইয়াৰ থাকিল মোৰ পানেবা আৰু আগুৱাই যাও ভিডিও বনাই যাও আপোনাৰ আশীৰ্বাদটো মোৰ লগত থাকিব মই এটো জানো আৰু হিনি আছিল ক'বলে বাকি ৰাতি পাৰ্টি কৰিব নাই এটো জনাব মই অকলে কৰিব লাগিব আজি মই কোন নাই আজি অকলে এটো কথা বাকি লগ পাম নেক্সট ভিডিওত এই পডিষ্টু এটা বাই বাই জয় অসম শুভৰাত্ৰি